নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত কন্যা ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ সন্তানৰ বাবে চিন্তাত পৰিব পাৰে। তেওঁৰ বন্ধুসকলৰ সংগত আপুনি ভাল নাপাব আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰাটো আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব। এনে পৰিস্থিতিত কোনো ধৰণৰ বিবাদ পৰিহাৰ কৰি ধৈৰ্য ধৰিব লাগিব। আপুনি আপোনাৰ ঘৰৰ কিছু কামৰ বাবে আন এখন চহৰলৈ যোৱাৰ সম্ভাৱনা দেখা গৈছে। ঘৰত সকলোৰে লগত আপোনাৰ আচৰণ বন্ধুত্বপূৰ্ণ হ'ব আৰু সকলোৱে আপোনাৰ প্ৰতি মৰমীয়াল হৈ থাকিব। মাহৰ শেষত সকলো স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে শুভ হ'ব আৰু আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা ভাবিব। ইয়াৰ বাবে নতুন চুক্তিও কৰিব পাৰে, যিবোৰ ভৱিষ্যতে ফলপ্ৰসূ হ'ব বুলি প্ৰমাণিত হ'ব। যিকোনো ধৰণৰ নতুন চুক্তি কৰাৰ আগতে নিশ্চিতভাৱে ভালদৰে পৰীক্ষা কৰক, নহ'লে আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে এই মাহত অলপ সাৱধান হোৱাটো প্ৰয়োজন, নহ'লে হয়তো ডাঙৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী বিষয়াসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত বহু ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন নিশ্চয়কৈ হ'ব, যিয়ে তেওঁলোকৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ব্যক্তিগত খণ্ডত চাকৰি কৰি আছে, তেন্তে এই মাহত আপোনাৰ বছ অৰ্থাৎ আপোনাৰ ছিনিয়ৰ অফিচাৰৰ লগত সুখী হ'ব পাৰে আৰু পদোন্নতিত অত্যন্ত সম্ভাৱনা দেখা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ।
এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্বাভাৱিক হ'ব আৰু বিশেষ সমস্যা নহ'ব। যদি আপুনি মাত্ৰ কলেজত যোগদান কৰিছে তেন্তে কিছুমান সহপাঠীৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত আপুনি হতাশ অনুভৱ কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এওঁলোকৰ ভিতৰত কম্পিউটাৰ, মিডিয়া আৰু ডিজিটেল মাৰ্কেটিঙৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি লাভৱান হ'ব বুলি প্ৰমাণিত হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত ব্যস্ত তেন্তে এই মাহত আপুনি হয়তো কোনোবা এটা ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব পাৰে, কিন্তু আপুনি সেই বিষয়ে আশংকা কৰি থাকিব পাৰে। এনে পৰিস্থিতিত কোনো সুযোগ হাতৰ সন্মুখেদি পাৰ হৈ যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণিতে আপোনাৰ সংগীৰ সৈতে কোনো বিষয়ক লৈ কাজিয়া হ'ব পাৰে আৰু দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হ'ব। কোনো ধৰণৰ ঘৃণা আপোনাৰ মনত প্ৰৱেশ কৰিবলৈ নিদিব আৰু তেওঁলোকৰ লগত মুকলিকৈ কথা পাতিব। আপোনাৰ মনটো আন কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, গতিকে নিজকে নিয়ন্ত্ৰণ কৰক। যদি আপুনি ঘৰতে নিজৰ মৰম প্ৰকাশ কৰিব বিচাৰে তেন্তে এই মাহটো তাৰ বাবে অনুকূল নহয় আৰু ইয়াৰ বাবে আপুনি আৰু অধিক অপেক্ষা কৰিব লাগিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে হয়তো তেওঁলোকৰ মাতৃৰ ফালৰ পৰা বিবাহৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। আপুনি নিজকে আগতকৈ শক্তিশালী আৰু সুস্থ বুলি বিবেচনা কৰিব। এই মাহটো আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ বাবে অনুকূল হ'ব। মানসিকভাৱে আপুনি মূৰৰ বিষ, উদ্বেগ আৰু মানসিক চাপত ভুগিব পাৰে, যাৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ থকাৰ সম্ভাৱনা দেখা গৈছে। এনে পৰিস্থিতিত মানসিক চাপে আপোনাৰ ওপৰত অৰ্থাৎ আপোনাৰ মনটো অস্থিৰ কৰি ৰখাৰ সম্ভাৱনা দেখা গৈছে আৰু আপুনি এনে ক্ষেত্ৰত আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সুবিধা নিদিব। আৰু প্ৰতিদিনে যোগাসনক আপোনাৰ স্বাস্থ্যত যথেষ্টভাৱে আপুনি স্থান দিবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত তৃতীয় ব্যক্তিয়ে আপোনাক বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিব। যদিও আপুনি তেওঁৰ ফান্দত সহজে নপৰে, তথাপিও ই আপোনাৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হওক। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত
ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত লাভ কৰিবলগীয়া কন্যা ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। আৰু যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন থাকে তেন্তে আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ জানিবলৈ তলত কমেণ্ট কৰিব পাৰে। আৰু যাৰ উত্তৰ আৰু সেই কমেণ্টৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আপোনালোকৰ আগত সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।